Jiran, parade commander, parade sir. গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ ক্ষণত মই আপোনালোকক উষ্ম অভিনন্দন জনাইছোঁ। আজি আমাৰ দেশৰ ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰিবলৈ তিনিচুকীয়া এই খেলপথাৰত সমবেত হৈছোহি। আজি এই পবিত্ৰ ক্ষণত জয়তে মই জাতিৰ পিতা মহাত্মা গান্ধী আৰু শ্ৰদ্ধাৰ বীৰ শ্বহীদ তথা মুক্তিযোদ্ধাসকলক প্ৰণিপাত জনাইছোঁ, যিসকল মহান ত্যাগ বাবে আমি আজি এই স্বাধীনতা লাভ কৰিলোঁ। এই ঐতিহাসিক উপলক্ষত আপোনালোকক সম্বোধন কৰি দুই আশাৰ কথা ক'বলৈ পাই মই আজি গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত বৰ্তমান আমাৰ দেশত দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যৰ প্ৰগতি আৰু বিকাশৰ গতি দিবৰ বাবে অহৰ্নিশে কাম কৰি আহিছে। ৰাজ্যখনৰ প্ৰশাসনৰ ব্যৱস্থা ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নমূলক বহুসংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে চৰকাৰখনৰ সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰ মূল মন্ত্ৰ হিচাপে লৈ তিনিচুকীয়া জিলাটো সমগ্ৰ সমৃদ্ধিশালী আৰু উন্নয়ন জিলালৈ উন্নত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। বৰ্তমান চৰকাৰখনৰ ৰাজ্যবাসীৰ সৰ্বাংগীন মংগলৰ আৰু উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাসমূহৰ বিষয়ে ৭৭তম গণৰাজ্য দিৱসৰ উদযাপনৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ বিচাৰিছোঁ। জিলাৰ স্বাস্থ্য খণ্ডৰ এক অভিনৱ সংযোজন ঘটাই মাকুমত ৫৮৬ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাইজক ক্ৰদিশ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসাখনক ইতিমধ্যে সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিছে আৰু ভাৰতৰ চিকিৎসা পৰিষদৰ দ্বাৰা স্বীকৃতিও লাভ কৰিছে। ৰাজ্যখনত চলি থকা কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যৰ আন ৭খন জিলাৰ লগতে তিনিচুকীয়া জিলাটোৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ২৫ চনৰ শেষৰ ফালে সাজু হৈ উঠিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে MBBS আসন সংৰক্ষণৰ মৰাণসকলৰ বাবে ৫ৰ পৰা ৮, মটকসকলৰ বাবে ৫ৰ পৰা ৮, টাই আহোমসকলৰ বাবে ৭ৰ পৰা ১০লৈ, চুতীয়াৰ বাবে ৬ৰ পৰা ৯লৈ, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ১০ৰ পৰা ১৩লৈ বৃদ্ধি কৰা হৈছে আৰু TGLৰ বাবে ২৭ৰ পৰা ৩০লৈ বৃদ্ধি কৰা হৈছে। তদুপৰি NCLৰ অধীনত OBCৰ বাবে চিকিৎসা মহাবিদ্যালয় PG আসনৰ সংখ্যা ১৫ৰ পৰা ২৭% বৃদ্ধি কৰা হৈছে।